ৰহা মূলানকটা শ্ৰী শ্ৰী কাংসবাৰ সত্ৰত তিনিদিনীয়া ভাগৱত পাঠ আজি 21 মাৰ্চৰ পৰা 23 মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলাৰ ৰহা মূলানকটা শ্ৰী শ্ৰী কাংসবাৰ সত্ৰৰ বৰনামঘৰত অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যা কাৰ্যসূচী অনুষ্ঠিত হয়। বৰনামঘৰৰ প্ৰাংগণত আজি পুৱা প্ৰাতঃ প্ৰসংগ শৰাই অৰ্পণ আৰু স্থানীয় জ্যেষ্ঠ ভকত বেণুধৰ ভূঞাই ধৰ্মধ্বজা উত্তোলনেৰে স্থানীয় পাঠক ললিত কুমাৰ ভূঞাই হিৰে ভাগৱত লৈ ভকত গোপিনীসকলে মিলি ভাগৱত শোভাযাত্ৰা কৰি ভাগৱত পাঠ আৰু ব্যাখ্যা আৰম্ভ হয়। বেদৰ আধাৰত ধৰ্মীয় পৰম্পৰা ৰক্ষা আৰু ৰাইজৰ শান্তিৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত আজি অলেখ ভক্তপ্ৰাণ ৰাইজ অৰ্থাৎ বৈষ্ণৱীয়ে অংশগ্ৰহণ কৰি হৰিনামৰ ধ্বনিৰে উত্তাল কৰি এক ধৰ্মীয় পৰিৱেশ গঢ়ি তোলে সমগ্ৰ অঞ্চলটোতে। জানিব পৰা অনুসৰি উক্ত তিনিদিনত অবিৰত ভাগৱত পাঠ আৰু ব্যাখ্যা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে সামূহিক শৰণ ভজন ৰূপায়ণ কৰাৰো দিহা কৰিছে আয়োজক সমিতিয়ে। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্টাৰ লাইভ অসম। শ্ৰী শ্ৰী কাংসবাৰ সত্ৰৰ এইবাৰ আমাৰ অষ্টম বাৰ্ষিক মহাভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটো আমি ইতিমধ্যে আৰম্ভ হৈছে। আজি প্ৰথম দিনাৰ কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে। আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ কৰি আহিছোঁ। আমাৰ এখন ঐতিহ্যমণ্ডিত সত্ৰ আছে শ্ৰী শ্ৰী কাংসবাৰ সত্ৰ। এই সত্ৰতে আমি বিভিন্ন জাতি জনজাতি সকলোকে একলগ হৈ পেলাই আমি মহাভাগৱত পাঠ কৰোঁ আৰু সকলোৱে শ্ৰৱণ কীৰ্তনৰ মাজেৰে এই তিনিটা দিন পাৰ কৰোঁ। আমাৰ বাবে এই বিশেষভাৱে খুব সৌভাগ্যৰ দিন। এনে এটা আধ্যাত্মিক অনুষ্ঠান কৰিবলৈ পাই আমি নিজকে বৰ গৌৰৱান্বিত কৰিছোঁ। ধন্যবাদ। জানিবা বিষ্ণু হে সমস্ত জগতে ৰাম জানিবা বিষ্ণু হে সমস্ত জগত ৰিপৰ্টাৰ লাইভ।